সকলোবোৰ কনফিউজড। এতিয়া চাগে আপোনালোকে ভাবিছে মই কিহৰ কনফিউজনৰ কথা কৈছোঁ। প্ৰথমতে মোৰ পৰিচয়টো দি লৈছোঁ ৰ'ব। হেল্ল' এভৰিৱান, মই ৰশ্মিয়ে মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। যিসকলে মোৰ ভিডিঅ' চাই তেওঁলোকেতো মোৰ বিষয়ে জানেই, গতিকে যিসকলে নতুনকৈ ভিডিঅ' চাইছে তেওঁলোকে মোৰ প্ৰফাইলত গৈ পেলাই ভিডিঅ'খিনি চালেই মোৰ বিষয়ে জানিব পাৰিব। এতিয়া ক'ব বিচাৰিছোঁ কনফিউজনৰ কথা। আচলতে ময়ো এই কথাটোত কনফিউজ নোহোৱা নহয় যে মানুহ সুখী কেতিয়া হয়, যেতিয়া মানুহৰ লগত বহুত মানুহ থাকে তেতিয়া, নে মানুহৰ লগত যেতিয়া কোনো নাথাকে তেতিয়া। মনত এনেকুৱাবোৰ প্ৰশ্ন আহে যিবোৰ ভাবিলেই মই কনফিউজনত ডুবি যাওঁ ৰাইজ। এনেই জীৱনটো কনফিউজনতে চলি আছে, তাতে যেতিয়া এইবোৰ প্ৰশ্ন মূৰত সোমাই যায় তেতিয়া আৰু কনফিউজ হৈ যাওঁ। যি কি নহওক, মোৰ বোধেৰে মানুহ যেতিয়াই শান্তিত থাকিব পাৰে, এনেকৈ মনৰ পচন্দত কিবা কিবি বনাই খাব পাৰে বা মনৰ কথাখিনি এজনে আনজনৰ আগত ক'ব পাৰে, তেতিয়াই মানুহ সুখী দিয়কচোন। মই কি ভাবোঁ জানেনে, সকলোৰে জীৱনত এটা এটা হ'লেও প্ৰব্লেম থাকেই। পৃথিৱীত চাগে এনেকুৱা কোনো মানুহ নাই যাৰ এটাও প্ৰব্লেম নাই। প্ৰব্লেম থাকেই, আৰু কি জানেনে, প্ৰব্লেমৰ লগে লগে এটা এটা চলিউশ্যন থাকেই। যেনেকৈ এটা তলা বনাওঁতেতো চাবিটো বনাবই ন, চাবিটো অবিহনেতো তলাটো আধৰুৱা। ঠিক তেনেকৈ প্ৰব্লেমৰ লগত এটা চলিউশ্যন থাকেই, খালি সেইটো আমি বিচাৰিব জানিব লাগে। যি কি নহওক, আজি এনেকৈ ৰাজমাহ বনালোঁ। আপোনালোকেতো চাগে ৰেচিপিটো অলপ অলপ ধৰিব পাৰিছেই। আজি একদম পূৰা ফাষ্ট কৰি দিছোঁ, আজি মই একদম চিলনী জীয়েক খোৱাৰ মুডত আছোঁ। এতিয়া এটা এক্সাম্পল দিওঁ। বহুতে কয় ঘৰত যেতিয়া মানুহ কম থাকে তেতিয়া শান্তি, কিন্তু কি জানেনে, ঘৰত যেতিয়া মানুহ কম থাকে তেতিয়া এনেকৈ নিজেই সকলোবোৰ কাম কৰিব লাগে। সহায় কৰি দিবলৈও সময়ত কাকো নাপাওঁ, যিটো সময়ত মানুহৰ প্ৰয়োজন হয় সেইটো সময়ত মানুহ নাপাওঁ, ঠিক তেনেকুৱা হয়। কিন্তু যদিহে মানুহ বেছি থাকে তেতিয়াতো অকণমান চিঞৰ বাখৰ হ'বই, কিন্তু কামত বহুত বেছি সহায় হয়। আৰু বিপদত পৰিলেও বিপদৰ পৰা উদ্ধাৰ হোৱাৰ চান্সটো বেছি থাকে বা সোনকাল হয়, বিপদৰ পৰা উদ্ধাৰ হ'বলৈ অলপ সোনকাল হয়। কিন্তু অকলে থাকিলে কি হয়, সেই গোটেইখিনি যেতিয়া নিজেই কৰিবলগীয়া হয় তেতিয়া হেডেকটো বেছি হয়। সেইটো আচলতে যিসকলে ফেচ কৰে তেওঁলোকেহে বুজি পায়। আচলতে অকলে থকাও ফাইদা নথকা নহয়, আছে, কিন্তু লগত থাকিলে অকণমান সুবিধা হয় আৰু দিয়কচোন। যি কি নহওক, আজি মই ভাত সাজ এনেকৈয়ে বনাইছোঁ। ভাবিলোঁ আজি অকণমান ফাষ্টকৈ দি দিওঁ, আৰু কথা ক'বলৈ একো নাছিলে, সেয়েহে এনেকুৱা অদৰকাৰী অলপমান লেকচাৰ দি দিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল পাইছে মোৰ পেজখন লাইক কৰি দিব, ফ'ল' কৰি দিব, লগতে শ্বেয়াৰ কৰি দিব। আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে শ্বেয়াৰ কৰিও দিব দেই। আৰু এয়া হৈ গ'ল মোৰ ৰাজমাহ। খাবলৈ বহুত বেছি টেষ্টি হৈছিলে। আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ চাই পেলাই তেনেকৈ বনাই খাই চাব, খাবলৈ বহুত বেছি ধুনীয়া। আৰু বনালেই নহ'ব, গোটেইখিনি একদম ছাৰ্ভ কৰিব লাগিব। মানুহ